মই হাফ পেণ্ট পিন্ধিছিলোঁ, কিন্তু সি মোক ঠাট্টা কৰিছিল। নমস্কাৰ, আজি মই মোৰ জীৱনৰ এটা সঁচা ঘটনা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই ঘটনাটো মই ক্লাছ 7ত পঢ়ি থকা সময়ত। তেতিয়া মই সাধাৰণতে লং পেণ্ট আৰু চাৰ্ট পিন্ধি স্কুললৈ গৈছিলোঁ। আমাৰ স্কুলখন আছিল বিহদিয়া আঞ্চলিক হাইস্কুল। কিন্তু মোৰ লগৰ বেছিভাগ ল'ৰা ছোৱালীয়ে তেতিয়াই লং পেণ্ট পিন্ধিবলৈ আৰম্ভ কৰিছিল। মোৰ অৱশ্যে তেতিয়ালৈকে লং পেণ্ট পিন্ধা হোৱা নাছিল। ঘৰত মই লং পেণ্টৰ কথা, চিলাই দিয়াৰ কথা যেতিয়া কৈছিলোঁ, তেতিয়া সময়লৈকে হৈ উঠা নাছিল বিভিন্ন অসুবিধাৰ কাৰণে। গতিকে মই হাফ পেণ্ট পিন্ধিয়ে ক্লাছ 7লৈ গৈ আছিলোঁ। সেই সময়ত আমাৰ স্কুললৈ যোৱাৰ লগতে এটা সৰু অভ্যাস আছিল যে ক্লাছ আৰম্ভ হোৱাৰ আগতে আমি স্কুলৰ সন্মুখৰ অতুলদাৰ দোকানখনলৈ গৈ কিবা এটা কিনি খাইছিলোঁ। আজিও বিহদিয়া দুৰ্গা মন্দিৰৰ সন্মুখত অতুলদাৰ দোকানখন আজিও আছে। আজিও তেখেতে দোকান দি আছে। কিন্তু তেতিয়া আমাৰ হাতত পইচা বেছি নাছিল। কেতিয়াবা 25 পইচা, কেতিয়াবা 50 পইচা, কেতিয়াবা পইচাই নাছিল। 10 পইচাৰ বৰফি আমি এটা বা দুটা কিনি খোৱাটোৱে আমাৰ বাবে যথেষ্ট আনন্দৰ কথা আছিল। কেতিয়াবা অতুলদাই মৰম কৰি আমাক 3টাও বৰফি দিছিল। এদিন তেনেকৈ আমি কেইজনমান বন্ধুৱে অতুলদাৰ দোকানলৈ গ'লোঁ। গৈ দোকানৰ সন্মুখত আমি ৰৈছোঁ কি মাত্ৰ। তাত মোৰ বন্ধু এজন আছিল। সেই বন্ধুজন এতিয়া কিন্তু পৃথিৱীত নাই, সেয়েহে তেওঁৰ নামটো মই আজি স্পষ্টকৈ নলওঁ। তেওঁ মোৰ হাফ পেণ্ট দেখি মোক ঠাট্টা কৰিবলৈ আৰম্ভ কৰিলে। মই অলপ ওখ আছিলোঁ আৰু হাফ পেণ্ট পিন্ধি থকাৰ বাবে হয়তো মোক অলপ বেলেগ দেখা গৈছিল বা ভাল দেখা নগৈছিল। বন্ধুজনে মোক ঠাট্টা কৰিবলৈ আৰম্ভ কৰি দিলে। মোৰ অলপ বেয়া লাগিছিল, কিন্তু সৰু আছিলোঁ, বেছি একো ক'ব পৰা নাছিলোঁ। মোৰ বন্ধুজনৰ ঘৰ বিহদিয়াতে আছিল। মই মনে মনে একো এটা নকৈ থিয় হৈ আছিলোঁ। ঠিক সেই সময়তে কি হ'ল, সেই সময়তে হঠাতে চাইকেল এখনত দাদা এজন আহি আমাৰ সন্মুখত উপস্থিত হ'ল। তেওঁ আছিল মোৰ সেই বন্ধুজনৰ দাদা, যিজন বন্ধুৱে মোক ঠাট্টা কৰি আছিল তেওঁৰ ককায়েক। দাদাজনে আহিয়ে নিজৰ ভায়েকক ধৰি দুয়োগালে 2টা চৰ মাৰিলে। হাতত ধৰি ওচৰৰ দোকান এখনলৈ টানি লৈ গ'ল। আমি সকলোৱে আচৰিত হ'লোঁ। আমি ভাবিলোঁ কি হ'ল, ককায়েকে নিজৰ ভায়েকক চৰিয়ালে কিয় আৰু এনেকৈ টানি আন এখন দোকানৰ সন্মুখলৈ লৈ গ'ল কিয়? কৌতূহলবশতঃ আমি অলপ আঁতৰৰ পৰা পিছে পিছে গ'লোঁ আৰু আমি লক্ষ্য কৰিলোঁ। তেতিয়া আচল কথাটো গম পালোঁ যে সেই যিখন দোকানলৈ তেওঁক লৈ গৈছিল, সেই দোকানৰ পৰা সেই মোৰ বন্ধুজনে যিজন এতিয়া বৰ্তমান পৃথিৱীত নাই, মাজে মাজে চিগাৰেট কিনি খাইছিল আৰু চিগাৰেটৰ কিছু পইচা দিবলৈ বাকী আছিল। আৰু সেইকাৰণে দোকানীজনে মোৰ বন্ধুৰ ককায়েকক কথাটো কৈছিল। আৰু ককায়েকৰ খং উঠিবই, স্বাভাৱিক কথা। ক্লাছ 7ত পঢ়ি থকা ল'ৰা এটাই চিগাৰেট খাব আৰু পইচা নিদিয়াৰ ফলত ককায়েকক সুধিব। কথাটো কেনেকুৱা? তাৰপিছত তাক তাতে আৰু চৰিয়ালে আৰু মাৰিলে। মাৰি তাক কাণত ধৰাই তাক সৈ কৰালে যে আজিৰ পৰা কোনোদিনে যাতে সি চিগাৰেট নাখায় বা বাকী নকৰে, এনেকুৱাকৈ তাক সৈ কৰালে। আমাৰ গোটেই চকটোৰ সন্মুখত বহু মানুহ জমা লাগিল। মই সেই দৃশ্যটো দেখি মনে মনে ভাবিলোঁ, মই চাই ভাবিলোঁ। আৰু সেই মুহূৰ্তত মোৰ মনত এটা কথা আহিল। মই হাফ পেণ্ট পিন্ধিছিলোঁ, সেইটো মোৰ নিজৰ পচন্দ বা ইচ্ছাৰ বাবে হোৱা নাছিল। মোৰ লং পেণ্ট নাছিল বাবে মই হাফ পেণ্ট পিন্ধি স্কুললৈ গৈছিলোঁ। সেইটো মোৰ কোনো অপৰাধ নাছিল। মোৰ হাতত যি আছিল সেইখিনি ব্যৱহাৰ কৰি মই স্কুললৈ গৈছিলোঁ। কিন্তু সেইদিনা মোক লৈ যিজনে ঠাট্টা কৰিছিল, অৰ্থাৎ মোৰ সেই বন্ধুজনে, তেওঁ নিজৰ জীৱনত এনে এটা অভ্যাস আৰম্ভ কৰিছিল যিটো সঁচাকৈ তেওঁৰ বাবে ক্ষতিকাৰক আছিল। সেইদিনা মোৰ মনত এটা ডাঙৰ কথা ৰৈ গ'ল। কোনো মানুহক তেওঁৰ কাপোৰ, চেহেৰা, টকা পইচা বা বাহ্যিক অৱস্থা চাই কেতিয়াও হেয় প্ৰতিপন্ন কৰিব নালাগে। কাৰণ আমি এজন মানুহৰ বাহিৰৰ ৰূপটোহে দেখোঁ, কিন্তু তেওঁৰ ভিতৰত কি চলি আছে সেইটো আমি কেতিয়াও নেদেখোঁ বা জানিবলৈ চেষ্টাও নকৰোঁ। মোৰ হাফ পেণ্টটো হয়তো সেইদিনা মোৰ বাবে এটা অভাৱ আছিল। মোৰ এইটো লং পেণ্ট নাছিল, কিন্তু সেই অভাৱটোৱে মোক সৰু মানুহ কৰি দিয়া নাছিল। মানুহক ডাঙৰ বা সৰু কৰে তেওঁৰ চৰিত্ৰ, আচৰণ আৰু তেওঁ কৰা কামে। আৰু মই আজিও এটা কথা বিশ্বাস কৰোঁ, যিজন মানুহে নিজে নিজৰ জীৱনটো নীতি নিয়মৰ মাজত চলাবলৈ চেষ্টা কৰে, তেওঁ সাধাৰণতে আনক কেতিয়াও হেয় প্ৰতিপন্ন কৰিবলৈ বা ঠাট্টা কৰিবলৈ নাযায়। আনৰ দুৰ্বলতা বিচাৰি উলিয়াই হাঁহি ধেমালি
হাঁহি ধেমালি সহজতে নকৰে, কিন্তু আন এজন মানুহৰ কষ্ট বুজি তেওঁক সন্মান কৰা এইটোৱে হ'ল প্ৰকৃত মানুহৰ চিনাকি। সেইদিনাৰ ঘটনাটোৱে মোক এইটোৱে শিক্ষা দিছিল যে আজি বহু বছৰ পাৰ হৈ গ'লেও মই মনত সেই সময়ৰ কথাটো মই ভাবোঁ যে সেইদিনা অতুলদাৰ দোকানৰ সন্মুখত ঘটা সেই সৰু ঘটনাটোৱে আজি মোৰ মনত এনেদৰে বহি আছে যে কাৰণ কেতিয়াবা জীৱনত কিছুমান সৰু ঘটনাই ডাঙৰ শিক্ষা দিয়ে। এই সৰু ঘটনাও মানুহৰ জীৱন ধাৰণা সলনি কৰিব পাৰে। মই মোৰ জীৱনৰ সঁচা ঘটনাটো যদি আপোনালোকৰ আগত কওঁতে কোনো এজনৰ মনত যদি কথাটো অকণমান কিবা পৰিৱৰ্তন কৰে তেতিয়াহ'লে মোৰ ভাল লাগিব। কাকো তেওঁৰ অভাৱ বা দুৰ্বলতাৰ বাবে আমি কেতিয়াও ঠাট্টা কৰিব নালাগে। আৰু মোৰ এই কথাটোৱে যদি কাৰোবাক জীৱন যাত্ৰাত যদি ক'ৰবাত কিবা এটা নহয় কিবা এটা কামত যদি সহায় কৰে তেতিয়াহ'লে মই আপোনালোকৰ সন্মুখত শ্বেয়াৰ কৰা মোৰ এই সঁচা ঘটনাটোৱে নিশ্চয় কামত দিব বা মোৰো ভাল লাগিব আপোনালোকে মোৰ এই ঘটনাটোৰ পৰা যদি কিবা শিকিব পাৰিছে। ভৱিষ্যতেও এনেকুৱা মোৰ জীৱনৰ সঁচা সঁচা ঘটনাবোৰ আপোনালোকৰ লগত ভাগ বতৰা কৰি থাকিম। আজিলৈ এৰিলোঁ। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।